সোনু কি খবৰ? হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি বহু দিনৰ পিছত আকৌ এটা ব্লগ আৰম্ভ কৰিছোঁ। লাষ্ট পঞ্চামৃতৰ পিছত আৰু ব্লগ দিয়া হোৱা নাছিলে। আজি শনিবাৰ হয়, কিন্তু তথাপিও ভাবিলোঁ মানে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ এনেকৈ কৰিছোঁ, দুপৰীয়াৰ খানাৰ যোগাৰ চলি আছে এতিয়া। আজি মানে মই স্পেচিয়েল আইটেম এটা বনাই আছোঁ। সেইটো হৈছে পালক পনীৰ, মানে পালেং শাকেদি পনীৰ, যিটো হিন্দীত পালক পনীৰ বুলি কয়। মানে বাহিৰৰ মানুহে বেছিকৈ খায়, সেইটো কাৰণে সেইটো নামেই প্ৰচলিত। কিন্তু আমাৰ অসমতো আজিকালি খোৱা হৈছে চবেই। আগতে পালেং শাক আমি মাছেদি তৰকাৰী বনাই খাওঁ, শাক ভাজি কৰি খাওঁ, কিন্তু এনেকৈ পনীৰ দি নতুন নতুন ৰেচিপিবিলাক আমিও এতিয়া শিকিবলৈ লৈছোঁ নহয় জানো, মানে ইণ্টাৰনেটৰ সুবিধা হোৱাৰ পৰা। গতিকে তেনেকৈ বনাই চাওঁ বুলি ভাবিলোঁ, আৰু এয়া বহাইছোঁ। কেনেকৈনো বনাইছোঁ দেখুৱাওঁ অকণমান। বৰ বিশেষ মানে দেখাব নোৱাৰিম, যিহেতু অলৰেডি বহাই দিলোঁ, প্ৰথমৰ পৰা দেখাব নোৱাৰিম। কিন্তু তথাপিও অকণ যি পাৰোঁ দেখুৱাম। আৰু এতিয়াৰ পৰানো কি কৰোঁ ভিডিঅ'টোত দেখা পাব, চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো। এয়া যে দেখিছে উতলি আছে, এয়া পালেং শাক। আচলতে পালেং শাকখিনি মিক্সিত পেষ্ট কৰি লোৱা হৈছিলে। তাৰপিছত মছলা যি দিওঁ আৰু ঘৰুৱা মছলা ব্যৱহাৰ কৰিছোঁ, অলপমান জিৰা পাউডাৰ কিবাকিবি দি উতলাইছোঁ। আৰু এয়া পনীৰ কাটি লোৱা হৈছে, অলপ কেঁচা গোন্ধখিনি গ'লেই পনীৰখিনি দি দিম। আৰু মায়ে এইফালে পানীলাও ভাজিও বনাই আছে, সেয়াও অকণমান দেখাই দিলোঁ। আৰু আজি বিক্ৰমো আহিছে আৰু লৈ আহিছে মোৰ কাৰণে এটা গিফ্টটো বহুত বেছি মই ভাল পোৱা বস্তুৱে আনিছে। আৰু মই খুলোঁ বুলি ভাবিলোঁ। এনেকৈ গিফ্ট পেকিং কৰি মানে দিলে যিকোনো বস্তুৱে বহুত বেছি ভাল লাগে নহয় জানো। আমাৰ ৰুমটো আন্ধাৰ হয়, অলপমান লাইটৰ পোহৰটো কমকৈ পৰে, গতিকে বিক্ৰমে কেমেৰাটো ধৰি দিলে আৰু খুলি দেখুৱাইছোঁ। চাওক ভিতৰতনো কি আছে। ভিতৰত আছে এখন কিতাপ। আচলতে কিতাপ গিফ্ট পালে মই বহুত বেছি ভাল পাওঁ। আৰু মানে এতিয়া এনেই আছোঁ ঘৰত ন, মানে সময়খিনি নাযায় নোপোৱাই লাগে। গতিকে মানে কিতাপ এখন পালে সময়ো ধুনীয়াকৈ পাৰ হয়। আৰু কিতাপখনো বহুত ধুনীয়া কিতাপ এখন। ৰ'ব বেক কেমেৰা দি দেখাইছোঁ। ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে, খুব ধুনীয়া কিতাপ এখন। আৰু এখন এতিয়া পঢ়িম বুলি ভাবিছোঁ আৰু লাহেকৈ। আৰু এইফালে আমাৰ পালেং শাকখিনিও সিজি আহিছে ধুনীয়াকৈ, কেঁচা গোন্ধটো নোহোৱা হৈছে। আৰু লগে লগে ইয়াতে পনীৰখিনি দি দিলোঁ। পনীৰ মই ভাজি লৈ দিয়াতকৈ এনেকৈ কেঁচাকৈ দি খাবলৈ ভাল পাওঁ। যিকোনো তৰকাৰীত পনীৰ বনালে এনেকৈ কেঁচাকৈ দি খাওঁ আজিকালি। আৰু দি লৈ এয়া লৰাই দিছোঁ। আৰু তাৰপিছত অলপমান উতল আহিবলৈ আকৌ ঢাকি দিয়া হ'ব এইখিনি। আৰু খুব বেছি 10 মিনিট পিছত এইখিনি গাঢ় হ'লে নমাই ল'ম আৰু এয়া 10 মিনিটৰ পিছত হৈ গ'ল আমাৰ পালেং শাকেদি পনীৰৰ তৰকাৰীখন। আজি শনিবাৰ যিহেতু নিৰামিষ খোৱা হয়, গতিকে মায়ে বনাইছিলে দালি, পানীলাও ভাজি, লগতে মই বনোৱা এয়া পালেং শাক আৰু পনীৰ, আৰু নেমু আছিলে ওৰাঙৰ ঘৰৰ বিক্ৰমে অনা। কোনে খাব গাখীৰ? ভাল লাগিছে বেলি? এইটো খাই ভাল লাগিছে? আজি পিছদিনা ৰাতিপুৱা আকৌ কৰা হৈছে ভিডিঅ'। মানে আজি দেওবাৰ হয়, বতৰটো আকৌ ঠাণ্ডা কৰিলে। আৰু আমাৰ ঘৰৰ কাষৰে ইয়াত টিকলি অকণমানি এজনী, নামটো বেলি, তাইক মাকে লৈ আহিছিলে আমাৰ ঘৰলৈ। আৰু মই অকণমান তাইৰ লগতে লাগিলোঁ। ভিডিঅ'খিনি বিক্ৰমে কৰি দিছে মোৰ বিচনাৰ পৰা। তাইক এনেকৈ টুপি চুপি পিন্ধাই আনিছে ঠাণ্ডাৰ কাৰণে। আৰু গাখীৰ পানী অকণমান মায়ে বনাই দিলে বিস্কুটৰ সৈতে তাইক খুৱাই দিবলৈ। গাখীৰ পানীকণ মই অকণকৈ তাইক খুৱাই আছিলোঁ। আৰু এই মৰম লগা মুহূৰ্তকণ মানে এনেকৈ সাঁচি ৰাখিলোঁ ইয়াতে। বৰ মৰম লগা হয় অকণমানিজনী। আৰু অনবৰতে হাঁহি থাকে, মানে আমি কিবা কথা ক'লে একদম ধুনীয়াকৈ হাঁহি মাৰিব, দূৰৰ পৰা দেখিলেও হাঁহি মাৰিব, বহুত বেছি মৰম লগা। আজি ভাবিলোঁ এটা বস্তু বনাওঁ, বস্তু মানে ঔষধ আচলতে। এই ঔষধটো এবাৰ মই মাক বনাই দিছিলোঁ, কিন্তু শেষ হৈছে। মায়ে আকৌ বনাবলৈ ক'লে, সেইটো কাৰণে ভাবিলোঁ বনাওঁ। গেৰুহা ফাটিলে ভৰিৰ গেৰুহাত লগাবলৈ বহুত বেছি ধুনীয়া হয় ঔষধটো। এয়া দেখিছে এটা কণ্টেইনাৰ লৈ লৈছোঁ খালী, তাতে অলিভ অইল অলপমান দিলোঁ। আৰু লগতে গ্লিচাৰিন, মানে ঘৰত থকা বস্তুকেইটাৰে খুব ধুনীয়াকৈ বনাব পাৰি। কিনি অনা বেলেগ ঔষধতকৈ কোনো গুণে কম নহয়, বহুত বেছি ভাল ফল পোৱা যায়। ৰাতি যদি লগাই শুই থাকে ঔষধটো, ৰাতিপুৱালৈকে ভৰিকেইটা নিমজ হৈ থাকে। আৰু লগতে দিলোঁ অলপমান ভেচলিন। দেখিছে 3টা বস্তু দিলোঁ, অলিভ অইল, ভেচলিন আৰু গ্লিচাৰিন। গতিকে এই 3বিধ খুব ধুনীয়াকৈ মিলাই ল'লোঁ। নাৰিকল তেলো দিব পৰা যায়, কিন্তু গলা নাই নাৰিকল তেলটো, গতিকে আৰু আজি নিদিওঁ বুলিয়ে ভাবিছোঁ। আগৰ বাৰো দিয়া নাছিলোঁ বাৰু। আৰু মই বৰ'প্লাছ অলপমান দিছোঁ। বৰ'প্লাছখিনিও এনেকৈ ইয়াতে ভৰাই দিলোঁ। আৰু ঘুটিবলৈ ব্যৱহাৰ কৰিছোঁ মানে কলম এটা, দেখিছে এনেকৈ সুবিধা হয়, যিহেতু সৰু মুখৰ হয় টেমাটো, গতিকে এয়া দিয়ে লৰাই দিলোঁ। আৰু এয়া ৰেডি হৈ গ'ল ঔষধ। এইখিনি ৰাতি লগাই শুলে ভৰিটো খুব ধুনীয়া হৈ যায়।
হেল্ল' বন্ধুসকল, আকৌ 2টা দিনৰ পিছত ভিডিঅ' আৰম্ভ কৰিছোঁ। মাজতে 2টা দিন থাকি গ'ল লাষ্ট ভিডিঅ' কৰাৰ পিছত। আৰু পিছফালে কিবা কাম চলি আছে, হাল্লা হৈ আছে দেই, অকণমান মানে ইগন'ৰ কৰিব। মই বাহিৰত ৰ'দ পোৱাই আছোঁ, চুলিখিনি শ্বেম্পু কৰিলোঁ যে, এতিয়া অকণমান ৰ'দত ৰখিছোঁ। গেছ পালা 2টা? চিলিণ্ডাৰ আনিব গৈছিলে, গেছ ইয়াতে আৰু দিয়ে। তাৰপিছত মই কিতাপ এখনো পঢ়ি আছোঁ। এই 2দিন মানে পূৰা এইখনত ব্যস্ত। 2দিন নহয়, কালিয়ে পঢ়ি আধা আধি শেষে কৰিলোঁ। এতিয়া 2টামান পেজ আছে আৰু লাষ্টত। ৰুবুল মাউতৰ মোৰো এটা সপোন আছে, বিক্ৰমে সেইদিনাখন যে গিফ্ট দিছিলে সেইখন কিতাপ। যোৱাকালি সন্ধিয়াৰ পৰা পঢ়িছোঁ, একদম ৰাতি 10টামানলৈকে। প্ৰায় শেষ হৈ গৈছে। এতিয়া মানে আৰু 30টামান পেজ আছে পঢ়িবলৈ, আজি শেষ হৈ যাব। আকৌ ভাবিলোঁ ব্লগটো কণ্টিনিউ কৰোঁ, আজি দিম বুলি ভাবিছোঁ আৰু সন্ধিয়া। যিহেতু এনেকৈ নকৰোঁতে থাকিয়ে যায়। আচলতে মোৰ কি হৈছে, মানে একো কাম নাথাকে দেখাব লগা তেনেকৈ। কেতিয়াবা মানে অকণমান তৰকাৰী কিবা বনালোঁ, নিজৰ মন গ'লেহে তাকোঁ। ইয়াতে মাহঁতৰ ঘৰত আছোঁ যে, একদম এলেহুৱা নিচিনা হৈ গৈছোঁ। মায়ে চব কৰিয়ে থাকে, মই তেনেকৈ একো কৰিব লগা নহয়। আৰু মন গ'লে কেতিয়াবা মাংসখিনি বনালোঁ, কিবা এটা স্পেচিয়েল আইটেম হ'লে তেতিয়া বনাওঁ। তেনেকুৱা, গতিকে কিনো দেখাম, অকল খোৱা, আৰাম কৰা, সেয়াই আৰু খোৱা, কিতাপ চোৱা, চিনেমা চোৱা, সেয়াই কাম হৈছে। গতিকে দেখাব লগা একোৱেই নাথাকে। সেইটো কাৰণে ব্লগ মানে তেনেকৈ আগবঢ়াব পৰা নাই। আৰু মাজে মাজে চুনুৰ লগত লাগোঁ। চুনুটো আছে, সেইটো শুই আছে আমাৰ ইয়াতে। বাকী যি পাৰোঁ দেখুৱাম বাৰু, তথাপিও আৰম্ভ কৰিছোঁ। চাই থাকিব তেতিয়াহ'লে শেষলৈকে। এইটো আমাৰ চুনু শুই আছে এইখিনিতে। তাৰ মাজতে বহুত বেমাৰ হৈছিলে, এতিয়া ভাল পাইছে। আৰু মায়েও ইয়াতে, মাৰ নতুন কাপোৰ এযোৰ এয়া দহি বটি আছে। দেউতায়ো চুলিত ৰং কৰিছে যে, ৰ'দত শুকুৱাই আছে। আৰু মই কিতাপ চাই আছোঁ। মাৰ লগত মাজে মাজে কথাও পাতিছোঁ। কিতাপখনৰ যিহেতু অকণমান বাকী আছে, এইখিনি আজি বোলো ইয়াতে পঢ়ি শেষ কৰোঁ, চুলিখিনিও তেতিয়ালৈকে শুকাই যাব। আৰু মায়ে দহি গুঠাও চাই আছোঁ, লগতে চুনুৰ লগতো অকণ ধেমালি কৰি আছোঁ। তেনেকৈ এই সময়খিনি ভাল লাগে এনেকৈ। আৰু পিছফালখিনি আমাৰ যে দেখিছে মুকলি হৈ গ'ল। আচলতে এটা পৰিকল্পনা কৰি এইখিনি অকণমান অজৰাই লোৱা হৈছে জেগাখিনি। কামটো আৰম্ভণি হ'লে নিশ্চয় জনাম বাৰু। কিবা এটা নতুনকৈ মানে কৰিবলৈ ভাবিছে আৰু, গতিকে হ'লে নিশ্চয় দেখামেই আপোনালোকক। আৰু ইয়াতে এনেকৈ ৰ'দত বহিবলৈ ভাল হৈছে এতিয়া মুকলি হোৱাৰ পৰা। গতিকে কিতাপখন পঢ়ি লওঁ তেতিয়াহ'লে। আৰু এই ঠাইডোখৰ মুকলি কৰা সময়ত আমাৰ উৰহি গছ কটা গ'ল, লগতে আৰু কেইজোপামান গছ, নাৰিকল গছো কাটিলে। তাৰপিছত মাৰ কুঁহিয়াৰ জোপা কটা গ'ল। কুঁহিয়াৰ জোপা নহয়, বহুত কেইজোপা আছিলে। এইবোৰ কুঁহিয়াৰ আজিলৈকে এনেকৈ শুকাই আছে। আৰু ফাইনেলি কিতাপখন পঢ়ি শেষ কৰিলোঁ। বহুত ভাল লাগিলে। যিসকলে কিতাপ পঢ়ি ভাল পায়, নিশ্চয় এবাৰ পঢ়ি চাব, বহুত বেছি ভাল পাব। বাবু অফিচ গ'ল আৰু মাৰ কাম হোৱাই নাই, কৰিয়ে আছে। এতিয়া খাই বৈ উঠিলোঁ। ৰাতিপুৱা মায়ে আজি খিচিৰি বনালে ৰুটি বনালে, ৰুটি চব্জি খিচিৰি, তাৰপিছত ভাত বনালে। বাবুৱে আকৌ খিচিৰি নাখায়, মই আকৌ খিচিৰি খাই ভাল পাওঁ। তিতাকেৰেলা ভাজিলে, মানে কি ফুলকবি আলু ৰঙালাও ভাজিলে। তাৰপিছত চব মিক্স মানে বস্তুবিলাক দি খিচিৰি বনাইছিলে, মানে লাবৰা ভাজি বনোৱা নাই আৰু একেবাৰে চব দি দিছিলে। ৰঙালাও আলু দি আমি দুইজনীয়ে খিচিৰি খালোঁ, একদম টেষ্টিকৈ। জ্বালা বাটা আছিলে, আইতাই বনাই দি থৈ যোৱা, সেয়া দি খাই ল'লোঁ। আৰু মই এতিয়া এটা কাম কৰিলোঁ ৰ'ব। তলত মেচিন চলিয়ে আছে, মায়ে কাপোৰ দিছে ইয়াতে। বাকী মই দেখাব খুজিছোঁ, ড্ৰাই ফ্ৰুইটছখিনি ভৰালোঁ, মানে বিক্ৰমে লৈ আহিছিলে। প্ৰতিবাৰে এনেকৈ আহাই আনি দি থাকে অলপকৈ। আৰু মই এনেকুৱা সৰু কণ্টেইনাৰবিলাক আছে যে, ইয়াতে ভৰাই থওঁ, খুব মৰম লগা। এইকেইটা বিস্কুটৰ লগত ফ্ৰী পাইছিলোঁ। এলমণ্ড, কাজু আৰু এয়া খিচমিচ। তাৰপিছত এইটোত আছে আখৰোট। এয়া, আৰু ইয়াৰ পৰা মই চবৰে অলপ এনেকৈ বাতি এটাত তিয়াই থৈছোঁ। এমুঠিমানো নহয় আৰু, ইমানকণ সদায় খাওঁ। মানে আখৰোটটো এনেকৈ এৰুৱাই ভিজাই থৈছোঁ। এয়া, আৰু ফল মূল খোৱাটো এতিয়া মানে ৰুটিনৰ নিচিনা হৈ গৈছে। নাখালেও গালি খাওঁ, সেইটো কাৰণে খাব লগা হৈছে। ফল মূল খাই মই বৰ ভাল নাপাওঁ, কিন্তু এয়া গোটেই বিক্ৰমে আনা, মায়ে আৰু বিক্ৰমে পূৰা ফল আনি ভৰাই থৈ দিয়ে, শেষ মানে হ'বলৈকে নিদিয়ে। আৰু দেউতায়ো মিঠা আলুও আনি থাকে দেই, মাজে মাজে মিঠা আলু বোলে এইটো সময়ত খালে ভাল। আৰু দেউতাই মধুৰিও আনিছিলে, কিন্তু থওঁতে পকিলেই, খোৱাই নাই হোৱা। খালোঁ, এবাৰ দুবাৰ খাইছোঁ, কিন্তু মানে শেষ কৰিব পৰা নাই। সেয়া বেদনা, কলটো খাই থাকোঁ মই, পিছে এয়া খাইছোঁৱে। তাৰপিছত আপেল খাব বহুত বেয়া পাওঁ, কিন্তু উপায় নোহোৱাত এটা দুটা খাওঁ। কমলা, আৰু এয়া হৈছে আপেল বগৰী। ডাঙৰ আপেল বগৰীটো আছিলে, শেষ হ'ল। এইটো বিক্ৰমে আনি দিছে। আৰু এইখিনিয়ে এতিয়া ইয়াৰ পৰা কি খাম জানো। আজি বেদনাও আছে, এৰুৱাইছোৱে, বেদনাও খাব লাগিব 2টামান।
কমলা এটা হাততে এনেকৈ লৈ আহিলোঁ আৰু ৰ'দত খাইছোঁ। কৈছোৱে নহয় পিছফালে এতিয়া মুকলি হোৱাৰ পৰা ৰ'দ পৰে যে ইয়াতে থাকিবলৈ মন যায়, মানে ঠাণ্ডা ভাৱটো অলপ অলপ আছে যিহেতু। আৰু মোৰ তেনেকৈ ফল মূল খোৱাৰো কোনো নিৰ্দিষ্ট টাইম নাই, যেতিয়াই মন যায় এটা হাতত লৈ আনি খালোঁ তেনেকুৱা। কেতিয়াবা কাটিও দিয়ে একেলগে, তেতিয়াও খাওঁ বাৰু। এতিয়া কমলা এটাকে খালোঁ ৰ'দত ৰৈ। দুপৰীয়াৰ ভাতকেইটা খাই অকণমান সময় জিৰণি ল'লোঁ আৰু এতিয়া ওলাই আহি দেখিছোঁ এয়া গধূলি লাগিবৰে হ'ল। এই আবেলি সময়খিনি ভাল লাগে বহুত। হাতত এমুঠি ড্ৰাই ফ্ৰুটছ লৈ আহিছোঁ, তিয়াই যে থৈছিলোঁ। আৰু অকণ অকণ আমাৰ ঘৰৰ ছাইডত, ঘৰৰ আগফালে এনেকৈ খোজকাঢ়োঁ আবেলি সময়খিনিত। যোৱা 5 মাহ মানেই হ'ল, মানে এতিয়াতো মোৰ 5 মাহ চলি আছে গমেই পায়। এই 5 মাহত যে এদিনো তেনেকৈ ৰাতিপুৱা বা গধূলি ক'তো খোজকাঢ়িবলৈ ওলাই যোৱা হোৱা নাই। এনেকৈয়ে অকণ অকণ ঘৰতে খোজকাঢ়োঁ, কিন্তু এতিয়া ভাবিছোঁ যাব লাগিব মাৰ লগত হ'লেও ৰাতিপুৱা অকণ খোজ কঢ়াটো বহুতেই বেছি প্ৰয়োজনীয়। আৰু মই আটাইতকৈ বেয়া পোৱা কাপোৰটো পিন্ধি আছোঁ চাওকচোন। মোৰ আটাইতকৈ বেয়া পোৱা কাপোৰটো হৈছে নাইটি, বা ঘৰুৱা ভাষাত মেক্সি বুলিও যাক কয়। আচলতে এতিয়া মানে চব কাপোৰে ইমান বেছি টাইট হৈ পৰিছে, মানে চবতকৈ বেছি কমফৰ্ট লাগে এই নাইটিটো পিন্ধিহে। আৰু এয়া মাৰ যে মানে যিজোপা ধতুৰা ফুল সেয়া ফুলিছে, তাকে চাই আছিলোঁ। নাইটি পিন্ধিবলৈ মই বহুত বেছিয়ে বেয়া পাওঁ আগৰ পৰাই, কিন্তু সুবিধাজনক হয় কাৰণে আচলতে মাহঁতে পিন্ধি থাকে, বা মাহঁতৰ নিচিনাকৈ বহু মহিলাই এতিয়া ঘৰতে পিন্ধি থাকে নহয় জানো নাইটিটো। কিন্তু এতিয়া আৰু এইটোৱে কমফৰ্ট লাগে, বহুত আহল বহল যে টাইট কাপোৰ পিন্ধিবলৈ মন নাযায়, গতিকে পিন্ধি আছোঁ। আগতেও নিপিন্ধা নহয়, কমকৈ পিন্ধোঁ, কিন্তু মই বেয়া পাওঁ এই ড্ৰেছটো। কিন্তু এতিয়া উপায় নাই, এইটোকে আপোন কৰিব লগা হৈছে। আজি আৰু বিশেষ দেখাব লগা নাই, আজিলৈ আহিছোঁ, বাই।